এইটো কি হয় কোনে কোনে খায় গৰমৰ দিনত আমি সকলোৱে কেনেধৰণৰ এইটো আমি বৰ হেঁপাহেৰে খাওঁ 10 টকা লৈ পেলাই এটা আনিছোঁ। তাৰপিছত মই ৰিকুৱেষ্ট কৰিম উত্তম ছাৰহঁতক, ঠিক আছে, যি টেপৰ পৰা দমকল হওক খোৱা হওক এনেকুৱা ধৰণৰ যি আছে সেইটো ঘৰুৱা পানী ব্যৱহাৰ কৰোঁ। এইটো স্প্ৰাইটটো এইটো আমি মিনাৰেল ৱাটাৰ বুলি কওঁ, আৰু এইটো আমি টেপৰ পৰা পানী দিলোঁ, টেপ ৱাটাৰ, ঠিক আছে। আৰু এটা ক্লাছত আমি কি ল'ম, আমাৰ ফিছামন্ত্ৰীকৰ টনিক ল'ম। চাই থাকিব দেই, চাই থাকিব মন দি চাই থাকিব দেই বস্তুখিনি। মনত ৰাখিব এইটো হৈছে আমাৰ ফিছামন্ত্ৰীকৰ টনিক, আৰু ইয়াক মই যাতে মিক্স নহয় মই ভাল কৰিবৰ কাৰণে ইয়াক অলপমান এটা বেৰ দি থৈ দিম। এইটো গ্লাছ, স্প্ৰাইটৰ বিপৰীতে এইটো গ্লাছ, মিনাৰেল ৱাটাৰৰ বিপৰীতে এইটো গ্লাছ, এইটো হৈছে আমাৰ টেপৰ পানী বাহিৰত ফিল্টাৰ নোহোৱা, আৰু এইটো হৈছে ফিছামন্ত্ৰীকৰ টনিক। মনত ৰাখিব এই গ্লাছবোৰ। এতিয়া মনত ভাৱ এটা হৈছে খালী গ্লাছ ৰাখিছে সন্মুখত মানুহে আৰু খাবলৈ দিয়ে নেকি, মাত্ৰ তিনিটাহে গ্লাছ আছে, আমি ক'ত কম বাকী ক'লে। আচ্ছা, যি কি নহওক আপোনালোকে এচিড আৰু এলকেলাইন এই বিষয়ে গম পায়নে? গেছ হয়, মূৰ ঘূৰাই, বমি বমি ভাৱ হয়, হজম নহয়, বুকু জ্বলা পোৰা কৰে। আমি যদি চাবলৈ যাওঁ বেছিভাগ মহিলাৰ ক্ষেত্ৰত দেখাবলৈ যাওঁ, প্ৰায় 100জনৰ ভিতৰত 90জন মহিলাৰ দিনৰ ক্ষেত্ৰত আপোনাৰ আছে খাব লগা আছিল, গেছৰ টেবলেটটো খাব লগা আছিল। তাৰমানে আমাৰ কি কৰিব লাগিছিলে আৰু আমি কি কৰিবলৈ গৈ আছোঁ, আৰু সেইবোৰ গোটেই বস্তু হৈ আছে আমাৰ কিছুমান ভুল ভ্ৰান্তিৰ বাবে, আমাৰ পৰিৱেশৰ বাবে, আমাৰ স্বাস্থ্যৰ বাবে। ঠিক আছে, সেই দুষ্প্ৰভাৱটো আমি ৰোধ কৰিব পাৰোঁ, ঠিক আছে। গতিকে আমাৰ যিবোৰ খাদ্যপ্ৰাণ আছে, ঠিক আছে, বহুত ক্ষেত্ৰত কিন্তু বহুত এচিডিক, আৰু সেইকাৰণে কি হয় আমাৰ শৰীৰত এচিডৰ মাত্ৰাটো বাঢ়ি যায়, আৰু যেতিয়া এচিডৰ মাত্ৰাটো বাঢ়ি যায় তাৰ প্ৰথম একদম সাধাৰণ লক্ষণ হিচাপে আমাৰ গেষ্ট্ৰিকৰ সমস্যাটো বাঢ়ে, আৰু এই গেষ্ট্ৰিকৰ সমস্যাই কি কৰে আমাৰ বিপাক ক্ৰিয়া যি পাচন তন্ত্ৰ আছে তাক বাধাৰ সৃষ্টি কৰে। মানুহ শিল্পেক আছে, শিল্পেক আছে, সেইকাৰণে মানুহে খুলি দিব, আপোনালোকে খুলি দিব, আপোনালোকে কোনোবা এজনে খুলি দিব, শিল্পেক আছে। প্ৰেক্টিছ আছে নে নাই চাব লাগিবতো। নাই এখেতৰ নাই, প্ৰেক্টিছ নাই, ঠিক আছে। এতিয়া চাওক আমি 10 ml আমি চবেই ইয়ালে চাব দেই। 10 ml ওৱাইন ল'ম আমি। মোৰো প্ৰেক্টিছ নাই দেই, সেইকাৰণে বাগৰি পৰিছে প্ৰমাণ। এই 10 ml খিনি আমি ইয়াতে আমি দি দিম। প্ৰথম গ্লাছটো প্ৰথম গ্লাছ। মানে গ্লাছটো আগুৱাই দিলোঁ, বটনটো এই গ্লাছটো কি আছে, কি আছে ইয়াত স্প্ৰাইটটো খুলি দিব লাগিব, আন এজনে কোনো খুলি দিয়ক। সেইকাৰণে চিল পেকটো লৈ আহিছোঁ, কোনোবা এজনে খুলি দিম। ধন্যবাদ বাইদেউ। ছেকেণ্ড গ্লাছটোত আপোনাৰ স্প্ৰাইট আছে। এতিয়া থাৰ্ড বটলটো আমি খুলিব গৈ আছোঁ। চব চিল আছে। এতিয়া আমাৰ সম্পূৰ্ণ হৈ গ'ল। দেখিলে যে ইয়াতে ৱাইন আছে, ইয়াতে স্প্ৰাইট আছে, ইয়াতে মিনাৰেল ৱাটাৰ আছে, ইয়াতে আমাৰ টেপ ৱাটাৰ আছে, আৰু ইয়াতে আমাৰ ফিছামন্ত্ৰীকৰ টনিক আছে, ঠিক আছে। এইটো এটা কেমিকেল হয়,
যিটো লেবৰেটৰীত লেব টেষ্টিঙত ব্যৱহাৰ কৰা যায় যে জুলীয়া পদাৰ্থবিলাকৰ গুণগতটো কেনেকুৱা ধৰণৰ ঠিক আছে আৰু যেতিয়া লেবত পাছ হয় তেতিয়াই সেইবোৰ বস্তু বিক্ৰীৰ কাৰণে আহে ঠিক আছে এতিয়া ইয়াৰে কি কৰিম চতুফল আমি সকলোকে দিম কিন্তু তাৰ আগতে আপোনালোকে এইখন বুজি পোৱাটো বহুত জৰুৰী যে যেতিয়া কি হয় আমাৰ যিকোনো ক্ষেত্ৰত যেতিয়া আমি পৰীক্ষা নিৰীক্ষা কৰোঁ তাৰ এটা মাপ থাকে সেই মাপটোৰ ভিতৰত আহিলে কি হ'ব এনেকৈ ধৰক আমাৰ হিমোগ্ল'বিন ঠিক আছে জোখিবলৈ কি কৰে এখন প্লেটত লয় বহি দিয়ে প্লেটখন তলত ৰাখে ঠিক আছে ইয়াতে মাইক্ৰস্কোপেৰে চাই ঠিক আছে তেনেকৈ ধৰণে আমি এটা চাব লাগিব যদি লক্ষ্য কৰে আপোনালোকে pH স্কেল মানে হৈছে যে বিশুদ্ধতাটো আৰু গুণগততাটো চাবৰ কাৰণে এতিয়া আপুনি লক্ষ্য কৰিব এতিয়া কিমানৰ পৰা আছে pH লেভেলটো 1ৰ পৰা 14লৈকে আছে ঠিক আছে 1ৰ পৰা যদি আমি চাবলৈ যাওঁ 6লৈকে কি লিখা আছে ওপৰত এচিডিক ঠিক আছে আপোনালোকৰ 7টোত কি লিখা আছে নিউট্ৰেল মানে কি এচিডিকো নহয় কি এলকালাইন নহয় ঠিক আছে তাৰপিছত যদি চাবলৈ যায় 8ৰ পৰা 14লৈ কি আছে এলকালাইন এতিয়া মই আকৌ কৰোঁ যে এই ছাইডটো মানে আপোনালোকৰ বাওঁ ছাইডটো যিটো আছে ঠিক আছে এচিডিক সেইটো হ'ব লাগে নে এইটো হ'লে ভাল এলকালাইন হ'লে ভাল হয় কাৰণ বহুত মানুহে এইবিলাক বস্তু নেজানে কাৰণে ইয়াৰ মানে লাভালাভটো বা ইয়াৰ গুণৰ বিষয়ে মানে কি অজ্ঞাত হৈ থাকে আমাৰ হ'ব লাগে এইফালে 8ৰ পৰা 14লৈ এইফালে হ'ব নেলাগে এতিয়া যেতিয়া আমি কেমিকেলটো ইয়াত দিম ইয়াৰ ৰঙৰ পৰিৱৰ্তন হ'ব কেনে ৰং আহে ঠিক আছে সেইটোৰে আমি গম পাম যে সেই বস্তুটো আমাৰ স্বাস্থ্যৰ পক্ষে ভাল নে বেয়া ঠিক আছে আমি খাব লাগে নে নেলাগে ঠিক আছে তো মই আৰম্ভণি কৰোঁ প্ৰথম আমি ক'ত দিম ৱাইন ঠিক আছে দ্বিতীয়তে আমাৰ স্প্ৰাইটত দিব দিছে তৃতীয়তে মিনারেল ওয়াটার টকিয়া পানী বা জিঅ' তাৰপিছত আমাৰ টেপ ৱাটাৰ ক্লাছ হয়নে আপুনি এই চাৰ্টখনৰ পিনে চাওক ৰংটো কেনেকুৱা হয় কিমান নম্বৰ আছে কিমান নম্বৰ কালাৰটো চাই কিমান মানত আহিব লাগে একচুৱেলি গ্লাছটো আপোনাৰ অলপ হেৰি হৈ আছে কালাৰিং হয় গ্লাছ কালাৰিং গ্লাছ আনিলে নেকি 6-7ৰ ভিতৰত তুলি ৰাখিব 6-7 তুলি ৰাখিব ঠিক আছে মানিলোঁ এইটো আপোনাৰ স্প্ৰাইটটোতো দেখিছে ইমান বেয়া কোনফালে যাব কোনফালে যাব 1 যেন লাগিছে 0-1 যেন লাগিছে